এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অন্ত পৰিছে। কৰ্মচাৰীসকললৈ দুটাকৈ সুখবৰ আহিছে। কৰ্মচাৰীসকললৈ দুটাকৈ বৃহৎ সুখবৰ আহিছে। বৃহৎ সিদ্ধান্তৰ দিশে মোদী চৰকাৰ। 7 পে কমিছনৰ এই গুৰুত্বপূৰ্ণ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মোদী চৰকাৰে কৰ্মচাৰীসকলক উপহাৰ দিবলৈ বৃহৎ পৰিকল্পনা কৰি আছে। কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰে মৰুগীয়া বানচ অৰ্থাৎ ডিএ 4% বৃদ্ধিৰ সিদ্ধান্ত লোৱা হ'ব। একেলগে বাঢ়িব ফিটমেণ্ট ফেক্টৰো। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ কপালত এই দুই খবৰ যদি একেলগে আহে তেন্তে সেইটো কোনো বৰদানতকৈ কম নহ'ব। সমান্তৰালভাৱে উপকৃত হ'ব ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলো। বৰ্তমান মোদী চৰকাৰ কৰ্মচাৰীসকলে 50% মৰুগীয়া বানচ লাভ কৰি আছে। এইবাৰ যদি মৰুগীয়া বানচ পুনৰ 4% বৃদ্ধি পায় তেন্তে বৰ্ধিত মৰুগীয়া বানচ 54% হ'বগৈ। ইপিনে হিচাপ অনুসৰি মৰুগীয়া বানচ 50% হ'লে সেইটো শূন্য হৈ যায় আৰু তাৰ পিছত পুনৰ 1%ৰ পৰা গণনা কৰা হয়। সেয়ে যদি মৰুগীয়া বানচ 4% বৃদ্ধি পায় এই ক্ষেত্ৰত ডিএ দিয়াৰৰ পৰিমাণ 4% হ'ব পাৰে। এই সুবিধা দেশৰ প্ৰায় 1 কোটি পৰিয়ালে লাভান্বিত হ'ব। ইয়াৰ ফলত কৰ্মচাৰীৰ দৰমহা বৃহৎ বৃদ্ধি হ'ব। কোনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যদি দৰমহা 40,000 টকা পায় তেন্তে এই ক্ষেত্ৰত 4% বৃদ্ধি পালে 1,600 টকা বৃদ্ধি পাব। সেই হিচাপে প্ৰতি বছৰে 19,200 টকালৈকে বৃদ্ধি হ'ব, যিয়ে অতি সুখবৰ কঢ়িয়াই আনিব। ইপিনে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে দীৰ্ঘ সময় ধৰি ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ বাবে দাবী জনাই আহিছে। বৰ্তমান কৰ্মচাৰীসকলে 2.60 গুণ ফিটমেণ্ট ফেক্টৰ লাভ কৰি আছে, যিটো বৃদ্ধি হৈ 3 গুণ কৰা হ'ব, অৰ্থাৎ 3%লৈকে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি পাব। ইয়াৰ ফলত বেছিক চেলাৰী অৰ্থাৎ মূল দৰমহাত ব্যাপক বৃদ্ধি হ'ব পাৰে। চৰকাৰীভাৱে ঘোষণা কৰা নাই যদিও এইবাৰ এনেকুৱাই হোৱাৰ সম্ভাৱনা আছে আৰু আগন্তুক বাজেটত এই সিদ্ধান্তৰ কথা চৰকাৰে ঘোষণা কৰিব পাৰে। কিয়নো 7ম বেতন আয়োগ 2014 চনত গঠন হৈছিল। প্ৰতি 10 বছৰ মূৰে মূৰে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বেতনৰ পৰিমাণ সাধাৰণতে পৰিৱৰ্তন হৈ থাকে। নতুন পে কমিছন গঠন কৰা হয় আৰু আশা কৰা হৈছে যে এইবাৰ বাজেট অধিৱেশনত 8ম পে কমিছন গঠনৰ সন্দৰ্ভত ঘোষণা হ'ব পাৰে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।